পাহাৰীয়া জিলা কাৰ্বি আংলং অসম নাগালেণ্ড সীমান্তৱৰ্তী পুৰণি লাহৰিজানৰ কানিয়া তকবি গাঁৱত উদ্ধাৰ হৈছে অত্যাধুনিক মাৰণাস্ত্ৰ। গাঁওখনৰ বাসিন্দাসকলে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱা মাত্ৰই পুৰণি লাহৰিজান আৰক্ষী আৰু দিলাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অত্যাধুনিক হাতিয়াৰ AK-47 উদ্ধাৰ কৰি আৰক্ষীয়ে নিজৰ জিম্মাত লয়। নাগালেণ্ডৰ গাতে লাগি থকা অঞ্চলৰ এনেধৰণৰ মাৰণাস্ত্ৰ উদ্ধাৰে অঞ্চলটোৰ ৰাইজ আতংকিত কৰি তুলিছে আৰু কোনো সংগঠন বা কোনো ব্যক্তিয়ে কি উদ্দেশ্যত এৰি থৈ গ'ল অত্যাধুনিক মাৰণাস্ত্ৰ এয়াই হ'ল লক্ষণীয় বিষয়। আৰক্ষী অনুসন্ধানৰ পাছতে গম পোৱা যাব কোনে কি উদ্দেশ্যেৰে এৰি থৈ গ'ল AK চিৰিজৰ ৰাইফলটো। আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এনেধৰণৰ মাৰণাস্ত্ৰ উদ্ধাৰে কিহৰ ইংগিত বহন কৰিছে তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম।